আমি আজি আলোচনা কৰিম ক্লাস 10 ম্যাথছৰ এক্সাৰসাইজ 1.1 কুৱেশ্যন নাম্বাৰ 1 অতি সহজ উপায়েৰে আমি HCF অৰ্থাৎ গসাউ উলিয়াম। কুৱেশ্যন অনৰ 2 নাম্বাৰ 196,38220 এই দুটাৰ HCF অৰ্থাৎ গসাউ কিমান। প্ৰথমতে কি কৰিবা, কোনটো সৰু কোনটো ডাঙৰ এটো আমি বাছি লম। ইয়াত এটো ডাঙৰ এটো সৰু। এতিয়া কি কৰিম, আমি সৰুটো দি ডাঙৰটোক ডিভাইড সিস্টেম কৰিম। এই অংকটো ম্যাক্সিমামে এই সিস্টেমটো দেখুৱা নাই, কিন্তু এই সিস্টেমটো দেখুৱালে খুব সহজ হয়। বেছিভাগে কৰিছে কি স্টেপ 1 স্টেপ 2 স্টেপ 3 এনেকৈ কৰিছে, ডাইৰেক্ট কৰা হৈছে। এইখিনি কৰা নাই, কিন্তু পৰীক্ষাত এইখিনি সাইডত কৰি দিলে খুব সহজ হ'ব। চোৱা 196,38220 ডিভাইড দিয়া কিমান বাৰ যায়, 195 বাৰ গৈছে। চোৱা একেবাৰতে আমি ক'ব নোৱাৰো। চোৱা 382 ইয়াৰ মাজত 1 বাৰ যায়, 196 বাদ থাকে 186। এতিয়া 2 লৈ আহা, কিমান হ'ল 1862। ইয়াৰ মাজত 196 9 বাৰ যাব, অৰ্থাৎ ইয়াত সংখ্যা থকালৈকে দি থাকা। 9 বাৰ গ'লে 1764 হয়। তাৰপিছত বাকি থাকিল 98 আৰু 0 আছে, লৈ আহা 980। এইবাৰ যায় 5 বাৰ 980। এতিয়া বাকি থাকিল কি 0। যেতিয়া 0 বাকি থাকিব তাৰ মানে আমাৰ অংকটো শেষ। এইবাৰ চোৱা আমি ইউক্লিডৰ বিভাজন কলন বিধি প্ৰয়োগ কৰি কি পাম। চোৱা 38220 অৰ্থাৎ ডাঙৰটো সমান সমান এইটোত চোৱা, এইটো ভালকৈ চোৱা। আমি প্ৰথমতে 196 দি এটোক ডিভাইড কৰিছোঁ। কিমান বাৰ গৈছে, 195 বাৰ গৈছে। তো 196 ইনটু 195 ইনটু কৰা, আৰু বাকি থাকিল কিমান 0 প্লাস 0। অৰ্থাৎ ইউক্লিডৰ কলন বিধিটো কি আছিল, a ইকুৱেল টু bq প্লাস r, অৰ্থাৎ ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগ শেষ। সেই সিস্টেমতেই এই স্টেপসমূহ কৰা হৈছে। এতিয়া চোৱা 196 দি ইয়াক ভাগ কৰাতে আমি ভাগ শেষ পাইছোঁ 0। গতিকে যিটো সংখ্যাই দি ভাগ কৰিলে ভাগ শেষ 0 আহিব, সেইটোৱেই হৈছে গসাউ। অৰ্থাৎ সংখ্যা দুটাৰ গসাউ কিমান 196। এইবাৰ 3 নম্বৰটো চোৱা 867 আৰু 255। ইয়াত এইটো ডাঙৰ এইটো সৰু। এইবাৰ সৰুটো দি ডাঙৰটোক ডিভাইড কৰা। 255 867ৰ মাজত 3 বাৰ যায়, 765 বাকি থাকিল 102। এইবাৰ ভালকৈ লক্ষ্য কৰা, এই 102 যিটো বাকি থাকিব সেইটো দি এইটোক ডিভাইড কৰিবা। আগৰবাৰ যিটো দি ডিভাইড কৰা হয় সেইটো ইয়াৰ ভিতৰত লৈ যোৱা। বাকি থাকিল 102, আৰু আমি ভাগ কৰিম 255ক। 102 255ৰ মাজত 2 বাৰ যায় 204। এইবাৰ বাকি থাকিল কিমান 51। এইবাৰ আমি 51 দি আকৌ কাক ভাগ কৰিম, ইয়াৰ আগৰবাৰ যিটো দি ভাগ কৰা হৈছে সেইটোক ভাগ কৰিম। প্ৰতিবাৰে এনেকৈ গৈ থাকিব, যিটো বাকি থাকিব বাকি থকাটো দি আগৰবাৰ যিটো দি ভাগ দিয়া হৈছে সেইটোক ভাগ কৰা হয়। 51 দি 102ক ডিভাইড কৰা, কিমান বাৰ গ'ল 2 বাৰ গ'ল, বাকি থাকিল কিমান 0, অৰ্থাৎ আমাৰ স্টেপ শেষ। এইবাৰ চোৱা 51 দি ডিভাইড লাষ্ট কৰিছোঁ আৰু ভাগ শেষটো 0 পালোঁ, অৰ্থাৎ এই 51টোৱেই হ'ব আমাৰ গসাউ। এতিয়া স্টেপটো কেনেকৈ লিখিম,
867 ইকুৱেল টু 255 ইনটু কিমান বাৰ গৈছে অৰ্থাৎ যিটো দি ভাগ দিয়া হয় আৰু কিমান বাৰ ভাগ গ'ল এইটো ইনটু এইটো প্লাস বাকি থকাটো অর্থাৎ 255 ইনটু 3 প্লাস 102 ইয়ার নেক্সট বার কি লিখিম নেক্সট বার আমি এই ভিতৰৰ ওপৰৰ সংখ্যাটো লিখিম প্ৰতিবাৰেই ভিতৰৰ ওপৰৰ সংখ্যাটো লিখা হয় এতিয়া নেক্সট বার লিখিম 255 ইকুৱেল টু কি হ'ব 102 ইনটু 2 যিটো দি ভাগ দিয়া হৈছে আৰু কিমান বাৰ গৈছে এই দুটা ইনটু প্লাস বাকি থকাটো হল এইবাৰ কোনটো লিখিম ইয়াৰ ভিতৰৰ ওপৰৰটো 102 ইকুৱেল টু কিমান দি ভাগ দিয়া হৈছে 51 দি 51 ইনটু 2 প্লাস 0 অৰ্থাৎ য'ত 0 দি আমি ভাগ শেষ পালো 0 তাতেই থাকে আমাৰ গসাউটো কি দি ভাগ দিয়াত 0 পালো 51 দি ভাগ দিয়াতে আমি ভাগ শেষ 0 পালো সেই কাৰণে আমাৰ ভাগ গসাউটো হ'ব 51 ক্লিয়াৰ আকৌ এটা উদাহৰণ দিছো 4 নম্বৰটো চোৱা 272 1032 ইয়াত নিশ্চয় 1032 ডাঙৰ এইবাৰ 1032 ক আমি 272 দি ডিভাইড কৰিম কিমান বাৰ যায় প্ৰথমতে 3 বাৰ গ'ল ইয়াত হল 816 এইবাৰ বাকি থাকিল কিমান 216 দি আমি কাক ভাগ কৰিম 272 কিমান বাৰ যাব 1 বাৰ বাকি থাকিল কিমান 56 এইবাৰ 56 দি আমি কাক ভাগ কৰিম এইটুক 216 কিমান বাৰ যাব 3 বাৰ বাকি থাকিব কিমান 48 এবাৰ 48 দি কাক ভাগ কৰিম 56 কিমান বাৰ গ'ল 1 বাৰ আকৌ বাকি থাকিল 8 বাৰ 8 বাকি থাকিল এবাৰ আমি 8 দি 48 ক ভাগ কৰিছো কিমান বাৰ গ'ল 6 বাৰ বাকি থাকিল 0 অৰ্থাৎ হেক স্টেপ এবাৰ HCF অৰ্থাৎ গসাউটো কিমান হ'ব 8 হ'ব অৰ্থাৎ লাষ্ট যিটো দি ভাগ দিয়াতে 0 পোৱা যায় ভাগ হেক সেইটোৱে হৈছে গসাউ এটা স্টেপটো 1032 ইকুৱেল টু 272 ইনটু 3 প্লাস 216 তাৰ পিছৰ বাৰ কি হ'ব 272 ইকুৱেল টু 216 ইনটু 1 প্লাস 56 তাৰ পিছৰ বাৰ 216 ইকুৱেল টু 56 ইনটু 3 প্লাস 48 তাৰ পিছত 56 ইকুৱেল টু 48 ইনটু 1 প্লাস 8 তাৰ পিছত 48 ইকুৱেল টু 8 ইনটু 6 প্লাস 0 ওকে এই আছিল আমাৰ গসাউ এতিয়া লাষ্ট আমি কিহেদি ভাগ দিছিলো 8 দি সেইটোৱে হ'ব নিৰ্ণয় গসাউ নিশ্চয় বুজি পালা গসাউটো এই সিস্টেমত কৰিলে ভুল নহব ইজি হৈ আহিব আকৌ নেক্সট কোৱেশ্চনটো আহা ইটো খুব ইম্পৰ্টেন্ট ইটো ম্যাক্সিমামে বুজি নাপায় খুব টান কোৱেশ্চনৰ উত্তৰটো একচুয়ালি মই ধুনিয়াকে বুজাই দিছো চোৱা কোৱেশ্চনটো আছে দেখুৱা যে যিকোনো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q plus 1 6q plus 3 6q plus 5 আৰ্হিৰ য'ত q কোনোবা অখণ্ড সংখ্যা এই বস্তুবিলাক কোৰ পৰা আহিছে কি ধৰণৰ বস্তু আসলতে ভালকে বুজি লোৱা চোৱা আমি এই বস্তুবিলাক কৰাৰ আগতে জানিব লাগিব যে ইউক্লিডৰ লেমাটো কি আছিল প্ৰমেয়িকাটো কি আছিল ইউক্লিডৰ প্ৰমেয়িকাটো আছিল a equal to bq plus r ঠিক সেই ধৰণৰেই এই বস্তু কেইটা আছে কোনোবা এটা ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা হেতুক a বুলি ধৰা হৈছে a equal to সেই সংখ্যাটো এই আকৃতিৰ হ'ব নেকি হয় এটো নহয় এটো এই তিনিটাৰ এটা আৰ্হিত থাকিব বলে যিকোনো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা
তো সাপোজ ধৰি লোৱা মই a ইকুৱেল টু অৰ্থাৎ যিকোনো এটা ধনাত্মক অযুগ্ম সংখ্যা ধৰিছোঁ 9 এতিয়া 9ক যদি মই 4 দি ডিভাইড দিওঁ দুইবাৰ যাব বাকি থাকিব 1 তো এটো আমাৰ হল a ভিতৰটো a বুজাইছে ইউক্লিডে এতিয়া 9 ইকুৱেল টু আমি কি লিখিব পাৰো 4 into 2 plus 1 এটো কি কয় q এটো b ভিতৰটো a এটো হৈছে r এতিয়া 9ক যদি a ধৰা যায় তেতিয়া এটো হয় b যদি হয় then 9 equal 4 into 2 plus 1 তাৰ মানে a equal to bq plus r r টো কিমান হল 1 এই হৈছে ইউক্লিডৰ প্ৰমেয়িকাটো এনেকৈ আহিছে আসলতে a equal to bq plus r এটা কথা মনত ৰাখা যে এই r টো কেনেকৈ আহে ইটুতকৈ সদায় সৰু আহে কিন্তু ইয়াতকৈ এটো সৰু থাকে এটো মনত ৰাখিব লাগিব এতিয়া ধৰা ইয়াত কৈছে কোনো এটা অযুগ্ম অখণ্ড সংখ্যা মই সেই সংখ্যাটো ধৰিছো a ধৰা হল a এটা ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু b ইকুৱেল টু 6 আমাক ইউক্লিডৰ কলন বিধিৰ ক্ষেত্ৰত a আৰু b দুটা সংখ্যা লাগিব অৰ্থাৎ ভিতৰটো আৰু এই বাহিৰটো এই দুটা সংখ্যা লাগিব অৰ্থাৎ এটা সংখ্যাক আনটো সংখ্যাই দি ডিভাইড কৰিম সেই সংখ্যা দুটা পালে আমি কি পাম q আৰু r পাই যাম হেকাৰণে এই দুটা ধৰি লোৱা হয় সংখ্যাটো a ধৰা হল আৰু b ইকুৱেল টু 6 কিয় ধৰিলো এই যে ইয়াতে দেখা গৈছে bq plus r bq plus r bq plus r হেকাৰণে ইয়াত b ৰ ঠাইত 6 বহি আছে সেই কাৰণে আমি b ইকুৱেল টু 6 ধৰিছো এতিয়া a আৰু b ৰ মাজত ইউক্লিডৰ বিভাজন কলন বিধি প্ৰয়োগ কৰি কি পাম আমি জানো ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰিলে কি পোৱা যায় a ইকুৱেল টু bq plus r পোৱা যায় হেকাৰণে a ইকুৱেল টু b মানে আমি 6 ধৰিছো b q plus r q টু কি কিমান বাৰ ভাগ যাব অৰ্থাৎ আমি যদি 6 দি 1 ভাগ কৰো তেতিয়া ধৰি লৈছো q বাৰ গৈছে আৰু বাকি r পোৱা গৈছে ইয়াত q টু কি হয় q টু 0 হ'ব পাৰে অৰ্থাৎ 0 বাৰো ভাগ যাব পাৰে বা 0 তকৈ ডাঙৰ হ'ব q ৰ ভ্যালুটো 0 বা 0 ৰ ডাঙৰ হয় কিন্তু q টু আকৌ অখণ্ড হ'ব লাগিব আৰু সোৱা r ৰ ভ্যালুটো অৰ্থাৎ বাকি কিমান থাকে সদায় বাকি থকাটো 0 হ'ব পাৰে বাকি কেতিয়াবা 0 আহে 0 তকৈ ডাঙৰ আহিব পাৰে হেকাৰণে r ৰ ভ্যালুটো 0 বা 0 ৰ ডাঙৰ r greater than or equal to 0 but less than 6 এই যে মই কলো এটুতকৈ সৰু আহিব লাগিব আমি b ৰ ঠাইত কি ধৰিছো ইয়াত 6 ধৰিছো ইয়াত যদি 6 হয় তো ইয়াতে তো বাকি 6 আহিব নোৱাৰে 6 তকৈ কম আহিব সেই কাৰণে দিয়া হৈছে r ৰ ভ্যালুটো 6 ৰ কম অৰ্থাৎ r ৰ ভ্যালুটো কি হ'ব পাৰে 0 বা 0 ৰ ডাঙৰ অৰ্থাৎ 0 হ'ব পাৰে 1 হ'ব পাৰে 2 3 4 বা 5 লৈকে হ'ব পাৰিব কাৰণ ইয়াত কোৱা হৈছে r ৰ ভ্যালুটো 6 ৰ কম হ'ব সেই কাৰণে r ৰ ভ্যালুটো 0 1 2 3 4 5 এই কেইটাৰ ভিতৰত এটা হ'ব পাৰিব এতিয়া সোৱা এই বস্তুখিনি আছিল আসল বস্তু এতিয়া সাপোজ মই ধৰিছো r ইকুৱেল টু যদি 0 দিয়া হয় তেতিয়া a ইকুৱেল টু কি হ'ব r ৰ ঠাইত 0 বহুৱাই দিলে 6q plus 0 হ'ব অৰ্থাৎ 6q হ'ব তো 6q এটো কি যুগ্ম 6 into কিবা এটা পজিটিভ অখণ্ড সংখ্যা দিলে হেতু কি হয় 6 হ'ব কাৰণ 6 1 গুণ 6 হ'ব 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 দি ইনটু কৰিলে সদায় যুগ্মই পাম ইভেন পাম আৰু r ইকুৱেল টু যদি 1 হয় তেতিয়া কি হ'ব এই যে r ৰ ঠাইত আমি 1 বহুৱাই দিছো 6q plus 1 এটো সোৱা কিবা এটা সংখ্যাৰ লগত যদি 1 প্লাস কৰা হয় হেতু নিশ্চয় অযুগ্ম হ'ব 6q টু যুগ্মই যুগ্মৰ লগত এটা অযুগ্ম প্লাস কৰা অযুগ্মই হ'ব r equal to 2 হলে a equal to 6q plus 2 এটো কি হল যুগ্ম হল plus 2 আছে যুগ্ম r equal to 3 হলে a equal to 6q plus 3 হ'ব এটো অযুগ্ম হল
r ইকুৱেল টু 4 হলে 6q + 4 এটো যুগ্ম হ'ব r ইকুৱেল টু যদি 5 ধৰা হয় a ইকুৱেল টু 6q + 5 এটো অযুগ্ম হ'ব কিন্তু আমি ধৰি লৈছো কি যিকোনো আমাৰ এই সংখ্যাটো আছিল ধনাত্মক অযুগ্ম সংখ্যা সেই কাৰণে আমি যুগ্ম কেইটা নলও অৰ্থাৎ আমি কম যে যিকোনো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা কি আৰ্হিত থাকিব হয় 6q + 1 নহয় 6q + 3 নহয় 6q + 5 আৰু যদি আমাক যুগ্ম দিলে হেতেন তেতিয়া কি হল হয় 6q বা 6q + 2 বা 6q + 4 হলে হেতেন ইয়াত অযুগ্ম দিয়াৰ কাৰণে আমি অযুগ্ম কেইটা ল'ব লাগিব এই তিনিটাৰ যিকোনো এটা ফৰ্মত যিকোনো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা থাকে এটো কেনেকৈ থাকে চোৱা আৰু অলপ ক্লিয়াৰ কৰি লোৱা যে যিকোনো ধনাত্মক অযুগ্ম সংখ্যা মই ধৰি লৈছো এটা অযুগ্ম সংখ্যা 1 1 টো কেনেকৈ এটো বা এটো আৰ্হিত থাকিব চোৱা 1 ইকুৱেল টু আমি লিখিব পাৰো 6 * 0 + 1 তেতিয়া চোৱা এটো 6q + 1 হৈ গল q মানে 0 ধৰা হল কাৰণ q কোনবা এটা অখণ্ড সংখ্যাইটো আছিল এতিয়া 6q + 1 এই ফৰ্মত থাকিল 3 কেনেকৈ থাকিব অযুগ্ম কেইটা ধৰিব লাগিব আমি যেহেতু অযুগ্ম কৈছে সংখ্যাটো 3 টো কেনেকৈ এই তিনিটা এটা ফৰ্মত থাকিব 6 * 0 + 3 তেতিয়াও কিন্তু 6q + 3 ফৰ্মত আহিল এটো ফৰ্মত আহিল অৰ্থাৎ এই তিনিটাৰ যিকোনো এটাত আহিবই অযুগ্ম সংখ্যা যিকোনো ধৰা এই তিনিটাৰ এটাত থাকিবই এবাৰ 7 টো ধৰা 7 টো ধৰিলে চোৱা 7 মানে কি 6 * 1 + 1 তো 6q + 1 অৰ্থাৎ ইটোত থাকিল 9 যদি ধৰা হয় 6 * 1 + 3 তেতিয়া ইটো ফৰ্মত থাকিল আকৌ যদি 15 ধৰা হয় 6 * 2 + 3 তেতিয়া এইটো ফৰ্মত থাকিল অৰ্থাৎ যিকোনো অযুগ্ম সংখ্যা এই তিনিটা এটা ফৰ্মত থাকিবই আজিলৈকে ইখিনি বিদায় পিছলে আকৌ লগ পাম যদি মোৰ চেনেলত নতুন আহি থাকা প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে ভাল ভিডিঅ'সমূহ তোমালৈ পঠিয়াই দিব পাৰো ধন্যবাদ